উচ্চ ন্যায়ালয়ে এটুকে ক'লে যে নৱকুমাৰ শৰণীয়াৰ যেতিয়া কমপ্লেইনটো পোৱা গৈছিলে তাৰ ওপৰত যেটো এনকোয়াৰি কৰিছিলে ষ্টেট লেভেল এনকোয়াৰি কমিটিয়ে সেই কমিটিয়ে যিখিনি নিৰ্দেশনা দিয়া আছে সুপ্ৰিম কোৰ্টৰ হক বা অসম চৰকাৰৰ ডিপাৰ্টমেণ্টেল গাইডলাইনছ আছে সেই গাইডলাইনছখিনি কোনো ধৰণৰ ভায়োলেশ্যন হোৱা নাছিলে কোনো ধৰণৰ নৱকুমাৰ শৰণীয়া এগেইনষ্টত বায়াস ডিসিশন লোৱা হোৱা নাছিলে তেওঁ উপযুক্ত সুবিধা দিছিলে তেওঁ নিজৰ কেছটো দাখিল কৰিবলৈ বা নিজৰ পক্ষটো আগবঢ়াবৰ কাৰণে সমস্ত তেওঁ আন্ডাৰ দ্য প্ৰিন্সিপল অফ নেচাৰেল জাস্টিস যিখিনি সুবিধা পাব লাগে গুটেইখিনি সুবিধা দিয়া হৈছিলে অৰ্থাৎ আমাৰ যেটো ষ্টেট লেভেল এনকোয়াৰি কমিটিয়ে এনকোয়াৰি কৰিলে তেওঁৰ এগেইনষ্টত সেই এনকোয়াৰিত কোনো ধৰণৰ খুট উলিয়াব নোৱাৰিলে আৰু তাৰ ফলত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যেটো ডিসিশন আছিল তেওঁৰ সাৰ্টিফিকেট কেনসেল কৰাৰ লগতে তেওঁ বড়ো কছাৰী নহয় বুলি কোৱা যেটো অপিনিয়ন এক্সপ্ৰেছ কৰিছিলে সেইটো আপিল কৰিছে ইয়াৰ ফলত আজিৰ তাৰিখত নৱকুমাৰ শৰণীয়াই এই জাজমেন্টটো যেতিয়ালৈকে বাহাল থাকিব হয়তো তেওঁ ওপৰৰ কোৰ্টত যাবও পাৰে নাযাব পাৰে মই সেই বিষয়ে নাজানো কিন্তু আজিৰ তাৰিখত এই জাজমেন্টটো দিয়াৰ পিছত নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই কোনো ৰিজাৰ্ভ সিটত তেওঁ গৈ কন্টেষ্ট কৰিব নোৱাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ